গুৱাহাটীত প্ৰথমবাৰলৈ খো-খো ক্ৰীড়াৰ নেশ্যনেল ছেমিনাৰ, নেশ্যনেল টেকনিকেল অফিচিয়েল আৰু ৰেফাৰী পৰীক্ষাৰো আয়োজন। প্ৰায় ৭০ গৰাকী প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ। কাৰ্যসূচী পৰিচালনা কৰিলে মহাৰাষ্ট্ৰৰ প্ৰশান্ত ৰামাকান্ত পটংকাৰে। অসমৰ খো-খো ক্ৰীড়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় ছেমিনাৰ আৰু ৰাষ্ট্ৰীয় টেকনিকেল অফিচিয়েল তথা ৰেফাৰী পৰীক্ষা। মহানগৰীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হ'ল প্ৰথম দিনাৰ কাৰ্যসূচী। অসম খো-খো সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ছেমিনাৰত অংশগ্ৰহণ কৰিলে অসমকে ধৰি চুবুৰীয়া ৰাজ্যৰ মুঠ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে। দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচী পৰিচালনা কৰিছে খো-খো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ ৰেফাৰী বৰ্ডৰ কনভেনৰ প্ৰশান্ত ৰামাকান্ত পটংকাৰে। আয়োজক অসম খো-খো সন্থাক উচ্চ প্ৰশংসা কৰাৰ লগতে এই নেশ্যনেল ছেমিনাৰ আৰু নেশ্যনেল টেকনিকেল অফিচিয়েল তথা ৰেফাৰী পৰীক্ষাৰ জৰিয়তে অসম খো-খো ক্ষেত্ৰ উপকৃত হ'ব বুলি আশাবাদী পটংকাৰ। Very nice because I am very happy that there are near about 90 examiners are there. It is the most good opportunity for the Assam's peoples because it is after a long time Assam will conduct this examination of all India examination. It is very good association in the I thought that in the India because now I see before a few days I am coming here for Asian game. After that, before that, South Asian, then another national games are conducted by the Assam Association. So I thought that Assam Kho-Kho Association is a very good field and they are well in communication with each other. I thought that. This seminar say I am a convener of the Kho-Kho Federation of India. So I required most of the beautiful umpire and most of the popular umpire for the future in the Assam Kho-Kho Association will give to Kho-Kho Federation of India. This is my expectation. I told that young youth that you must play Kho-Kho. You can come in Kho-Kho and join with us because I want to. Kho-Kho is now in Olympic. So I request all the people to join with us. There is some new changes are taken in this session because there is a blue card. Suppose that a dream run. This is a new concept are used for future because every game will taking a new part. So new technique. So we also use a dream run, blue card, and that is the taking an interest on Kho-Kho for the people. So we are using new technique for that games. No, I am from Maharashtra. ছেমিনাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, অসম খো-খো সন্থাৰ সম্পাদক গোবিন্দ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে টেকনিকেল অফিচিয়েল আৰু ৰেফাৰীসকল দক্ষ হৈ অনাগত সময়ত ৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই। আমাৰ আজি প্ৰথমবাৰৰ বাবে অসমৰ খো-খোৰ হিষ্ট্ৰীত এখন নেশ্যনেল ছেমিনাৰ তথা আমাৰ নেশ্যনেল লেভেল এখন ৰেফাৰী পৰীক্ষাও হ'ব ইয়াতে আজি অনুষ্ঠিত হৈছে। এইটো অসম খো-খো সন্থাৰ উদ্যোগত আৰু ইয়াত মই জানিব পৰা মতে আমাৰ সাধাৰণ সম্পাদক গোবিন্দ কলিতাই কৈছে যে প্ৰায় ৭০জন ল'ৰা ছোৱালী আহিছে। অসমৰ উপৰিও কেইবাখনো মেঘালয়, ত্ৰিপুৰাকে ধৰি কেইবাখনো ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা আহিছে আৰু এই গোটেই ছেমিনাৰখন আৰু পৰীক্ষাটো কণ্ডাক্ট কৰিব আমাৰ খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ কনভেনৰ ৰামাকান্ত পটংকাৰ, তেখেত কনভেনৰ খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আৰু মহাৰাষ্ট্ৰৰ তেখেত। আৰু আপোনালোকে জানে যে আজি খো-খোটো ভাৰতত আৰম্ভ হোৱাৰ পৰাই মহাৰাষ্ট্ৰই ডমিনেট কৰি আহিছে আৰু মহাৰাষ্ট্ৰৰ এখেতো এটা সময় ষ্টেট প্লেয়াৰ আছিল আৰু তেখেতে এতিয়া ইণ্ডিয়া টীমৰ গোটেইবিলাক মানে ৰেফাৰী বা ছেমিনাৰ কণ্ডাক্ট কৰে আৰু আমি আজি সৌভাগ্য যে তেখেতে ইয়ালৈ আহি আমাক এইখিনি ল'ৰা ছোৱালীখিনি পৰীক্ষাও পাতিব আৰু ছেমিনাৰ আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা আল্টিমেটলি আৰম্ভ হ'ব নৰ্থ ইষ্ট খো-খোৰ, বিশেষকৈ অসমৰ। ইয়াতে 90% অসমৰ ল'ৰা ছোৱালী আছে। ইয়াৰ পৰা পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে এতিয়া আপুনি জানে খো-খো গোটেই বিশ্বতে হয়, প্ৰায় 70খন দেশত খেলে।
আমাৰ অলপতে দিল্লীত ৱৰ্ল্ড কাপ খো খো হৈ গৈছে, তাতে 40-40খনকৈ বেছি দেশে যোগদান কৰিছিল। এইবিলাক প্ৰতিযোগিতাত এক্সপ'জাৰৰ কাৰণে আমাৰ মিনিমাম টেকনিকেল নলেজখিনি বা নেশ্যনেল লেভেলৰ ৰেফাৰী হ'ব লাগিব, গতিকে ইয়াৰ পৰা এনেকুৱা সুযোগ পাব। আৰু তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আমাৰ অসম খো খো সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী গোবিন্দ কলিতা আৰু আমাৰ জইণ্ট ছেক্ৰেটাৰী ৰাজীৱ শৰ্মা আৰু তেখেতৰ টীম এটা আছে। দুজন ব্যক্তিসকলে নোৱাৰে, কিন্তু লিডটো কোনোবাই ল'ব লাগিব। গোবিন্দ কলিতাই লিড লৈছে আৰু পুনৰ মই নিজে গৌৰৱিত বোধ কৰিছোঁ যে এনেকুৱা এটা নেশ্যনেল লেভেলৰ ছেমিনাৰ আমি ইয়াতে পাতিব সক্ষম হৈছোঁ। ইফালে শনিবাৰে ছেমিনাৰৰ উপৰি মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দেওবাৰে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা আৰু প্ৰেক্টিকেল পৰীক্ষা। ছেমিনাৰ আৰু পৰীক্ষাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিলে অসম খো খো সন্থাৰ সম্পাদক গোবিন্দ কলিতাই। আমাৰ আজি এই খো খো নেশ্যনেল ছেমিনাৰ আৰু পৰীক্ষা, অহাকালি পৰীক্ষা আছে। আজি ছেমিনাৰ ফাৰ্ষ্ট হাফ ছেমিনাৰ হ'ব আৰু ছেকেণ্ড হাফত ভাইভা। অহাকালি ৰিটেন পৰীক্ষা হ'ব, তাৰপিছত প্ৰেক্টিকেল হ'ব। দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত আছিলে অসম তথা ভাৰতীয় খো খো সন্থাৰ উপ-সভাপতি মাননীয় ৰাজীৱ প্ৰকাশ বৰুৱা ছাৰ, লগতে বলেণ্য মঞ্চ সভাপতি অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল কলেজৰ প্ৰফেচাৰ, লগতে ৰমাকান্ত পটনকাৰ, তেখেতক আচলতে কাকা বুলিয়ে জানে। কাকা বুলি ক'লে অল ইণ্ডিয়াত তেখেত বিখ্যাত। তেখেত কনভেনাৰ, ৰেফাৰী বোৰ্ডৰ ফেডাৰেশ্যনৰ কনভেনাৰ। গতিকে তেখেতে ছেমিনাৰ লৈ আছে বৰ্তমান। ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগতে পাঞ্জাৱৰ পৰাও এগৰাকী আহিছে, লগত ত্ৰিপুৰাৰ পৰা 4গৰাকী, মেঘালয়ৰ পৰা 3গৰাকী, অৰুণাচলৰ পৰা 2গৰাকী, ছিকিমৰ পৰা 2গৰাকী। এই আটাইবোৰ অফিচিয়েলকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে। লগতে আমাৰ অসম খো খো সন্থাৰ ইতিমধ্যেই ডিষ্ট্ৰিক্ট, ষ্টেট দি পেলাই নেশ্যনেলত বহা আটাইবোৰ অফিচিয়েলকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক নেশ্যনেল ছেমিনাৰ আৰু নেশ্যনেল টেকনিকেল অফিচিয়েল তথা ৰেফাৰী পৰীক্ষা। এইসকল অফিচিয়েল তথা ৰেফাৰীয়ে উজ্জীৱিত কৰক অসমৰ খো খো ক্ষেত্ৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।